ডেকা বাইদেউ ইয়াত আহিছে জেনেৰেল সেক্ৰেটাৰী আব্দুল বাছক পৰিচয় দিছে অশোক পইচাটো নেকি নমস্কাৰ ভালে আছে না এইবাৰ ভোট ক'ত দিব লাগিব ঠিক আছে 5 নম্বৰটো কিন্তু আপোনালোকে মনত ৰাখিব আৰু আচ্ছা যিয়ে হওক আমাৰ জিলা সভাপতি ৰায় ডাঙৰীয়ে আপোনালোকৰ পৰিচয় দাঙি ধৰিছে হাজাৰ গুণে আমি একচেপ্ট কৰিব কেলে হওক বিনতে আপোনালোকে আমাক ভোট কেলে দিছিলে আগতে আমাৰ যিটো চাঞ্চুমা আছিল তেওঁ কি কৰিছিল দিল্লী পাৰ্লিয়ামেণ্টত গৈ কেৱল চলা খুলি বৰলেণ্ড ডাঙ্গো কৰিছিল আনন্দিত KGSP দলৰ পৰা মই বিনিতা ডেকা লোকসভা 1 নং কোকৰাঝাৰ লোকসভা ইলেকশ্যনত থিয় হৈছোঁ এতিয়ালৈকে যিমানখিনি মানে গ্ৰাছৰুট লেভেল মানে যিহেতু আপোনালোকে গমে পায় কোকৰাঝাৰ ডিষ্ট্ৰিক্ট মানে যোনটো সমষ্টি বহুত বৃহৎ সমষ্টি তো যেতিয়াৰ পৰা ইলেকশ্যন নমিনেশ্যন আমাৰ একচেপ্ট হৈছে তেতিয়াৰ পৰা মানে আমি গ্ৰাছৰুট লেভেলত আমি কেম্পেইনিং কৰি আছোঁ কেম্পেইনিং কৰি গৈ মানে ফ্ৰম মানে বাক্সা ডিষ্ট্ৰিক্ট টু টিল মানে জমদুৱাৰ হওক আপোনাৰ শ্ৰীৰামপুৰ হওক আমি নতুন সমষ্টি গৈছোঁ পৰ্বতজৰা এতিয়া আহি পাইছোঁ আমি ফকিৰাগ্ৰাম তো দেখিছোঁ মানুহবোৰ বহুত আশাবাদী আৰু সেই ঢৌটোৱে আছে 2014 চনত যি ঢৌ আছিলে আৰু আমি অলৰেডি উইনিং ষ্টেটত আছোঁ ভাবিছোঁ কি এইবাৰ 2014 যেনেকৈ নৱকুমাৰ শৰণীয়াই যেনেকৈ জিকিছিলে তো তাতকৈ বেছি ভোটত জিকিম বুলিহে ভাবিছোঁ ৰাইজলৈ কিবা মেছেজ দিব লাগিব ৰাইজলৈ মেছেজ এইটোৱে দিম কি আমাক বদলেণ্ড নালাগে আপোনালোকে নিজে সুধিছে যে ইতিমধ্যে আমাৰ নমিনেশ্যন কেঞ্চেল কৰিছে যি 4টা কাৰণ কৈছে এটা কাৰণ হ'ল যে আমাৰ ট্ৰাইবেল চাৰ্টিফিকেট বড়ো ৰাভা লেখা আছে বড়োটো কাটি ৰাভাটো আছে তেওঁলোকে কৈছে এইটো ভুল এটা চহী এটা লাগিছিল চহীটো মই কৰিব নালাগে ডিচি কৰিব লাগিছিল আমি কৈছোঁ ডিচি কানা আছিল নেকি তেওঁ চাৰ্টিফিকেট ইছ্যু কৰোঁতে তেওঁ চহীটো কৰিব লাগিছিল সেইটো আমাৰ ভুল নহয় আইনমতে 2 নম্বৰ কথাটো কৈছে যে নলবাৰীত যেতিয়া হেৰি কাৰণে দিছিল তেওঁলোকে কৈছে হয় এইখন চাৰ্টিফিকেট লোৱাটো হয় ট্ৰাইবেল অংশই কৈছে নলবাৰীত ৰেকৰ্ড নাই কিন্তু তেওঁ বড়ো নে ৰাভাই তোমাৰ লিখা নাই ট্ৰাইবেল কোন হয় লেখা নাই আৰে তুমি ট্ৰাইবেল কাৰণে চাৰ্টিফিকেট দিছা নহয় যদি লেখা নাই তোমাৰ দোষ কিন্তু চাৰ্টিফিকেটটো হয় জেনুইন হয় 3 নম্বৰ কথাটো কৈছে যে ডিষ্ট্ৰিক্ট অফিচত ডাটা নাই ডাটা ৰখা দায়িত্ব সিহঁতৰ আমাৰ আইনৰ মতে এভিডেন্স একমতে 20 বছৰলৈকে যদি ডাটা তেওঁলোকৰ নাথাকে মই যেটো সাবমিট কৰি এইটো শুদ্ধ যেতিয়ালৈকে এইটো ভুল প্ৰমাণ নহয় সেইটোত আমি পাছ 4 নম্বৰ কৈছে আমাৰ এটা কেছ লাগিছিল চাৰ্টিফিকেটত সেইটো হ'ল 2011 চনৰ চাৰ্টিফিকেট আমি এই চাৰ্টিফিকেট দিয়া নাই আমি দিছিলোঁ পঢ়াকালীন সময় 80 কাৰণ সেইখন লুকাই দিছিল মাথাত আমি আলফাত গৈছিলোঁ 89ত গৈছিলোঁ 2010ত ঘূৰি আহিছোঁ 11 চনত আমি যেতিয়া দেখিলোঁ যে এইবিলাক চাৰ্টিফিকেট কোনো দৰকাৰ নাই আমি বিচাৰো নাই কাৰণ 2011 2009 চনৰ প্ৰবীণ যেতিয়া মিনিষ্টাৰ আছিল তেওঁ গোটেই এই ধৰণৰ দাস ডেকা শৰণীয়া লেখা মানুহখিনি মাতি ক'লে চহাৰী যথেষ্ট ভাল কেৱল আমাৰ বিৰোধীবিলাকে এটাই কেম্পেইন আছিল তেওঁলোকৰ যে নৱশৰণীয়া আৰু নাই টৰ্চলাইট আৰু নাই গতিকে আপোনালোকে হয় নাঙল নহয় ট্ৰেক্টৰ দিব ট্ৰেক্টৰৰ পাৰ্টি গৈ ট্ৰেক্টৰ দিব লাগে নাঙল পাৰ্টি গৈ নাঙল দিব লাগে আকৌ বিজেপিৰ কেইটামান নেতা আহিছে দিছপুৰা তেওঁলোকে কৈছে যে কি কয় পদুম ফুলৰ জেগাত ট্ৰেক্টৰ দিব লাগে এতিয়া কথাটো হ'ল যে তেওঁলোকৰ প্ৰচাৰ বেলেগ একো নাই সেইকাৰণে আমাৰ এটা কথা ভাল হৈছে আমি যেতিয়াই ৰাইজৰ ওচৰলৈ গৈছোঁ যে দেখিছে নৱশৰণীয়াক দেখিছে আমাৰ কেণ্ডিডেট ইঞ্জিনিয়াৰ বিনিতা ডেকাক দেখিছে আৰু লগতে আমাৰ কৰ্মকৰ্তাক দেখিছে যে তেওঁলোকে ৰাইজে ভুলটো ভাগিছে কাৰণ ৰাইজে ভাবিছে টছটো আছে আৰু চবেই এটা কথাই জানে যে টছটোত ভোট দিলে সেইটো বিনিতা ডেকাৰ নামটো থাকিলেও নৱশৰণীয়াতে ভোট যাব কাৰণ নৱশৰণীয়া ৰাইজৰ লগত আছে ৰাইজৰ লগত থাকিব তেওঁ MP থাকক ডাঙৰ কথা নহয় হয় তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে MP তেওঁলোকে কেঞ্চেল কৰাৰ কাৰণে যিখিনি কৰিব লাগে কৰিছে কিন্তু ৰাইজৰ মনোমতো কৰিব নোৱাৰে আৰু আমাৰ সবাইৰে এটা কথা যে কমচে কম এমপিত পাৰ্লিয়ামেণ্টত আমাৰ মানুহ লাগিবই ইয়াত কোনো কাৰণে ট্ৰেক্টৰ নাঙল যাতে যাব নোৱাৰে তাৰ কাৰণে সবৰে ব্যৱস্থা আৰু বিশেষকৈ মই আমাৰ সাধাৰণ ৰাইজক ধন্যবাদ দিছোঁ ইয়াত বহুতে হিন্দু মুছলিম কিবা কিবিবিলাক পলিটিক্স কৰিব গৈছে কিন্তু আমাৰ যেতিয়া ৰাইজে চাহ দোকানত চাহ খায় সকলো মিলি কিনে এও সোধে যে তোমালোকৰ কেনেকুৱা মুছলিম হ'লে তেওঁ কৈ আমাৰ ভাল ঠিকে আছে ৰাজনৈতিক ঠিকে আছে আদিবাসী ঠিকে আছে তেতিয়া বেংগলী ঠিকে আছে গতিকে এই ধৰণৰ যিটো কেম্পেইন
আৰু আমাৰ কোনো আদেশ নিৰ্দেশ নোহোৱাকৈ তেওঁলোকে কেম্পেইন কৰিছে, সেইটো খুব ভাল কৰিছে। আৰু কোকৰাঝাৰ কেম্পেইনটো তেনেকুৱা মই যিমান দূৰ পাৰোঁ কেণ্ডিডেটৰ লগত চেষ্টা কৰিছোঁ। আমাৰ আব্দুল বাছিৰ ছেক্ৰেটাৰী আৰু গোটেই আমাৰ মণ্ডল চেণ্ট্ৰেলৰ মানুহখিনি গোটেইখিনি আছে, লাগি আছে। মই ভাবোঁ আৰু 5 দিন 6 দিন আমাৰ আছে। এইবাৰ নিশ্চিতভাৱে কোকৰাঝাৰত যদি 2014 চনৰ আমি কৈছোঁ ৰাইজক যে নৱসেনাৰ প্ৰতি যিটো অন্যায় কৰিলে, আপোনালোকৰ ওপৰত যিটো অন্যায় বিচাৰ কৰিলে, তাৰ প্ৰতিশোধ কেৱল EVM-ত। গতিকে 14ত আমি 52% ভোট পাইছিলোঁ, এইবাৰ 1% হ'লেও ভোট যাতে বেছিকৈ পাওঁ, এইটো আমাৰ সংকল্প। এইটোলৈ যুঁজিছে। আৰু দেখিব যে প্ৰচাৰ অলপ সেমেকা হৈ আছে, যিটো অহা 3-4 দিনত কোকৰাঝাৰত একদম ধূলি উৰি যাব। ললিত হেমব্ৰম ডাঙৰীয়া সেইদিনা আমাৰ লগত গৈ কিনে ৰাইজক কৈছে যে চাওক, UPPL VCDC চেয়াৰমেন একজনে আমাৰ প্ৰায় 28 বিঘা আদিবাসী মানুহৰ মাটি কি কৰিছে, তেওঁলোকে সম্পূৰ্ণ অবৈধভাৱে নিজৰ নাম কৰি লৈছে। 13খন ট্ৰেক্টৰ ফেৰেংগাৰ মানে চিপাহীবিলাকে আমাৰ আদিবাসী ভাই কাঠ লৈ অনা, তেওঁলোকক ভাঙি চিঙি মানুহ ধৰি মেলি লৈ গৈছে। বালাগড় একেলগে আছে। অৱৰোহ শিক্ষা সমিতিৰ কোন বুলি ক'লে প্ৰশ্নটো প্ৰথম আহিব যে অৱৰোহ শিক্ষা সমিতিক একজনে মানুহ আছে নৱসৰণীয়া, যাৰ কাৰণে অৱৰোহ ৰাইজৰ কাৰণে স্বাৰ্থৰ কাৰণে লাগি থাকে। গতিকে তেওঁলোকে নৱসেনা নমিনেশ্যন কেঞ্চেল হৈছে। তেওঁলোকে ভালকৈ জানে যে অৱৰোহ শিক্ষা সমিতি গঠন কৰা GSP দল, সেই দলৰ কেণ্ডিডেট আছে। সেইকাৰণে কৈছোঁ, যদি কোনোবা নিজৰ সিদ্ধান্তৰ পৰা বাহিৰত গৈছে, সি কোনোবা ললিত হেমব্ৰম কোনোবা XYZ, সি অৱৰোহৰ মানুহ হ'ব নোৱাৰে। আজি ললিত হেমব্ৰম ডাঙৰীয়াই সিদিনা মাত্ৰ 5 লাখ টকা তেওঁ লৈছে শ্বহীদৰ নামত, কাৰণ তেওঁলোকৰ পৰিয়ালৰ মানে তেওঁলোকৰ খুৰাকৰ পৰিয়ালৰ প্ৰায় 12-13 জন মানুহ নিহত হৈছিল। সেই পইচাটো ললিত হেমব্ৰমে লৈছে। যদি তাৰ কাৰণে তেওঁ কৈছে যে নৱসেনাৰ মানে কি কয় আমাৰ কি কয় GSP কিন্তু ছাপৰ্ট নাই, তেতিয়া তেওঁলোকৰ বেলেগ কথা। যদি সেইটো দিয়াৰ কাৰণে, কাৰণ সেইটো তেওঁ কিন্তু এনেই পোৱা নাই, তেওঁৰ খুৰাকৰ গোটেই পৰিয়ালটো শেষ হোৱাৰ পিছত কোনো নাই কাৰণে ললিত হেমব্ৰমে পাইছে। মইতো ভাবিছিলোঁ যে সঁচাকৈ শ্বহীদক সন্মান তেওঁলোকে দিছে, কিন্তু ললিত হেমব্ৰম যদি কিনা কাৰণে দিছে মই নাজানো। সেইকাৰণে কৈছোঁ, যদি কোনোবা অৱৰোহৰ নামত দালালি কৰিছে, তেওঁলোকে সিদ্ধান্তৰ বিৰুদ্ধত গৈছে, তেওঁ কেতিয়াও অৱৰোহ হ'ব নোৱাৰে। সি XYZ যিয়ে নহওক, মাধৱ ৰাজপুত জেনেৰেল ছেক্ৰেটাৰী হয়, তেওঁ A to Z ভালকৈ জানে। তেওঁ খোলাকৈ কৈছে যে আমি যিহেতু গোটেই এজেণ্ডাটো অৱৰোহ গোটেই এজেণ্ডাটো গণশিক্ষা পাৰ্টিৰ নামত আছে, গতিকে এজেণ্ডা ভিত্তিত আমি ছাপৰ্ট দিছোঁ। গোটেই মাইনৰিটি সংগঠনবিলাকে কৈছে যে আমি কোনো কাৰণতে মাইনৰিটি বিৰোধী এজেণ্ডা থকা UPPL আমি ভোট দিব নোৱাৰোঁ। তেতিয়াহ'লে অৱৰোহ শিক্ষা সমিতি কেলেই ছাপৰ্ট উইথড্ৰ কৰা বুলি কৈছে? তেওঁলোকে কাৰ কথা শুনি কৈছে? কাৰ পৰা টকা পইচা লৈছে? খোলাকৈ ক'ব লাগিব। নহ'লে কি আছে তেওঁলোকৰ সিদ্ধান্ত? কি UPPL BPF কি তেওঁলোকৰ কি গাঁও গঠন কৰিব? যি জয়ন্ত বসুমতাৰী তেওঁলোকে গাঁও গঠন হোৱালৈকে 2000 গাঁও আকৌ সোমোৱাৰ কথা কৈছে, তেওঁক কি ভোট দিব লাগিব? যি আগ্ৰহ মহিলাৰ এই খাম্পা বৰগোহাঁই 17 বছৰ শাসনৰ আছিলে, 1 টুকুৰা মাটি নিলে। সিদিনা ললিত হেমব্ৰমে চিঞৰি চিঞৰি কৈছে যে আজি 15,000 লোকক পাত্তা দিয়া হ'ল, মাত্ৰ আদিবাসী দুজনক পাত্তা দিয়া হ'ল। ক'ত গ'ল সেই ললিত হেমব্ৰম? সেইকাৰণে কৈছোঁ যে এই ধৰণৰ কথা মিডিয়াত কৈ নিজৰ মানে মুখত নিজে থুৱাই নল'ব। বিনীতা ডেকা কেণ্ডিডেট, তেওঁ স্কলাৰ হয়, ইঞ্জিনিয়াৰ হয়। আমি এটা কথাই কৈছোঁ দিছোঁ বিনীতা ডেকাৰ পৰা যে বিনীতা ডেকা সদায় ৰাইজৰ লগত থাকিব লাগিব। ৰাইজে তেওঁক এইখিনিয়ে মৰম হেৰি দিব যদি নৱসেনা যদি ৰাইজৰ লগত থাকে। তেওঁ কমিটমেণ্ট কৰিছে, সেইকাৰণে আমি বিনীতা ডেকাক আমি ৰাইজৰ লগত পৰিচয় কৰাইছোঁ, কেণ্ডিডেট বনাইছোঁ। তেওঁক আমি ৰিক্ৰুট কৰিছিলোঁ যাতে ডেকা ল'ৰা ছোৱালী আৰু মহিলাসকলক বা হেৰি সহায় কৰিব পাৰে, কোনোবাই কিবা এটা সংস্থাপন কৰিব পাৰে, তাত যাতে তেওঁ সহায় কৰিব পাৰে। আজি ভাল হ'ল, তেওঁ MP হ'লে ইয়থ জেনেৰেশ্যনৰ লগত তেওঁ কাম কৰিব পাৰিব। বিনীতা ডেকাৰ নামতো বিভিন্ন ধৰণৰ অভিযোগ তোলা আমি শুনিবলৈ পাইছোঁ। বিনীতা ডেকা ST নহয় বুলি বিভিন্ন ধৰণৰ মানে অভিযোগ উঠি আছে, এই ক্ষেত্ৰত কি ক'ব? চাওক, আমাৰ জকাই চুকৰ কেইজনমান মানুহে ভালকৈ নাথাকে কোকৰাঝাৰৰ, যে আচলতে নৱসেনা ST হয় নহয়, বিনীতা ডেকা ST নহয়। বিনীতা ডেকা হ'ল ফেঙুৱা ৰজা, কছাৰী ৰজা। 14 শতিকাত তেওঁলোকে 1314 শতিকাত ৰজা আছিল, বংশ আছিল। গোটেই আমাৰ বাক্সা মৌজাবিলাক তেওঁৰ আণ্ডাৰত আছিল, উত্তৰৰ ভূটানলৈকে। সেই ৰজাৰ বংশধৰ বিনীতা ডেকা। তেওঁ মংগোলীয় হয়, তেওঁ কছাৰী মূলৰ হয়, সেই প্ৰমাণ তেওঁলোকে জানে কাৰণে বিনীতা ডেকাৰ বিৰুদ্ধে একো কৰিব নোৱাৰে। কিন্তু ৰাইজৰ মাজত বিভ্ৰান্ত কৰিছে। নৱসেনাৰ বাপেক মাকবিলাক ইলিটাৰেট আছিলে, তেওঁলোকে হয়তো আজি 100 বছৰ আগৰ পিছত তেওঁলোকৰ কোনো জেনেৰেশ্যন হেৰি নাই। কিন্তু নৱসেনাকৰ চাৰ্টিফিকেট, বিনীতা ডেকাৰ চাৰ্টিফিকেট অসম চৰকাৰে দিছে। আজি যিসকলে দাস ডেকা লেখে তেওঁলোকে এখন নহয়, দুখন নহয়, 3খনকৈ চাৰ্টিফিকেট আছে। কেতিয়াবা কছাৰী হিচাপে দিছে, কেতিয়াবা চৰকাৰে সিদ্ধান্ত সলনি কৰি তেওঁলোকে কি কয় বড়ো কছাৰী দিছে, আৰু কেতিয়াবা সিদ্ধান্ত সলনি কৰি তেওঁলোকে ৰাভা হিচাপে দিছে। আৰু 2009 চনত যি প্ৰমীলা ৰাণী ব্ৰহ্মই
আমাৰ বিৰুদ্ধে কেছ কৰিছে। সেই প্ৰমীলা ৰাণী ব্ৰহ্মই তেতিয়া তেওঁলোকে ট্ৰাইবেল মিনিষ্টাৰ হৈ আছিল, অসম চৰকাৰৰ কেবিনেট মিনিষ্টাৰ হৈ আছিল, তেওঁ নিজেই ট্ৰাইবেল সংঘ আৰু শৰণীয়া কছাৰী সংগঠনবিলাকৰ লগ লাগি দাস ডেকা শৰণীয়া উপাধিধাৰী লোকসকলক বড়ো কছাৰী বুলি তেওঁলোকে আমাৰ মানুহ হয়, তেওঁলোকে বড়ো কছাৰী হৈছে চাৰ্টিফিকেট দিয়াটো তেওঁই অনুমোদন কৰিছিল। সেই বেটি যদি আজি কয় যে নৱশৰণীয়া বড়ো কছাৰী নহয়, তাতকৈ লজ্জাজনক নিৰ্লজ্জ কথা কোনো কথা নাই। মই সেইকাৰণে কৈছোঁ যে এই ব্লেমটো মোৰ নহয়, চাৰ্টিফিকেট মই লোৱা নাই। আমাৰ যিটো ৰেজেক্ট কৈছে বড়ো ৰাভাই এটা কাটি দিছে, ইনিচিয়েল লাগিছিল। সেই তেতিয়া যিজন ডিচি আছিল তেওঁ কি বুদবক আছিল? তেখেতে আমাৰ MP আছিল, যিয়ে হওক মানে এই যে সাংবাদিক আমাৰ